নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰো। আৰু আপোনালোকে নিশ্চয় খবৰবিলাক পাই আছে। হয়, এতিয়া খবৰটো আপোনালোকে নিশ্চয় শুনিলে। আমাৰ অসমবাসীৰ বাবে বহুতেই বেছি এটা বেয়া খবৰ, দুখৰ খবৰ। আমাৰ মাজত আৰু জুবিন গাৰ্গ নাই। তো সেইখিনি ক্ষেত্ৰত আপোনালোকে নিশ্চয় পাইছে। তো আকস্মিকভাৱে এইটো খবৰ আহি পৰিলে আমাৰ বাবে বহুতেই বেছি এটা দুখৰ খবৰ। কি কৰিব? তো যেতিয়া যেনেদৰে আছে সেইবিলাকতো হয়, তথাপিতো বহুত বেছি এটা দুখ লগা বিষয় আহি পৰিছে, দুখ লগা কথা সকলোৰে। তো কেনেদৰে কি হ'বলৈ পালে, কেনেকুৱা কি, তো বহুত বেছি দুখ লাগিছে। বহুত এটা আমাৰ বাবে বেয়া খবৰ। তো বাৰু যি কি নহওক, নেক্সটটো খবৰ ফালে আগবাঢ়িছোঁ। নেক্সটটো খবৰ হৈছে বাঘ সেনা সন্দৰ্ভত। যিহেতু আপোনালোকে গমে পাইছে এইকেইদিন এতিয়া কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈ আছে, তো তাৰ সন্দৰ্ভত বিধায়ক অখিল গগৈ ডাঙৰীয়া সেইখিনি মন্তব্য আগবঢ়াইছে। কেনেদৰে কৈছে আপোনালোকে নিশ্চয় গম পাইছে যে এই বাঘ সেনাৰ সন্দৰ্ভত। তো নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে এইবাৰ মুখ্যমন্ত্ৰীক ডেডলাইন দিছে। যিহেতু আপোনালোকেতো গমে পাইছে এইখিনি ক্ষেত্ৰত কেনেদৰে দিছিলে। 10 ছেপ্টেম্বৰত গৌৰৱ গগৈ ডাঙৰীয়াৰ সেইখিনি যি SIT প্ৰতিবেদনৰ হওক বা যি পাকিস্তান ভ্ৰমণ ইত্যাদি ক্ষেত্ৰত এবাৰ গৌৰৱ গগৈয়ে কৈছে যে 10 ডিচেম্বৰত সেইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিষয়ে সেইখিনি সময়সীমা বান্ধি দিছে। তো দেখা যাওক কেনেকুৱা ধৰণৰ কি হয়, আগন্তুক সময়ত কেনেকুৱা কি পৰ্যায় পায়গৈ। তো ৰাজনীতিত সেইবিলাক চলি থাকিব বাৰু। যি কি নহওক, যেনেকুৱা নহওক, এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত সকলোখিনি দেখা যাব। তো নেক্সটটো খবৰ ফালে আহিছোঁ। ঘোষখোৰ HS নুপুৰ বৰাৰ যিটো ঘটনা হৈ গ'ল, আপোনালোকে নিশ্চয় গম পাইছে। গোলাঘাটৰ পিতৃৰ ঘৰত সেইখিনি আজি অভিযান চলাইছে। আৰু কেনেকুৱা ধৰণৰ কি পৰিস্থিতিৰ মাজেৰে সেইবিলাক হৈছে আপোনালোকে নিশ্চয় গম পাইছে। তাৰপৰা নেক্সটটো খবৰ ফালে আহিছোঁ। কাছাৰৰ কাটিগড়াত মহাদেৱপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু উচ্ছেদ অভিযান যিহেতু সেইখিনি চলিবই। চৰকাৰী মাটিত যদি কোনোবাই তেনেদৰে ঘৰ বনাইছে বা ইত্যাদি দখল কৰি আছে, সেইখিনি চলিবই। আৰু তাত কাছাৰৰ কাটিগড়াত মহাদেৱপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযানত প্ৰায় 17 বিঘা মাটিত সেইখিনি উচ্ছেদ অভিযান চলিলে। তাৰপৰা নেক্সটটো খবৰলৈ আহিছোঁ। নেক্সটটো খবৰ হৈছে এইবাৰ দুৰ্গা পূজাত বহুতখিনি নিয়ম থাকিব। সেইবিলাক নিয়ম নীতিবিলাক কেনেকুৱা ধৰণৰ কি, সেইবিলাক আপোনালোকেতো গমেই পাই আহিছে বাৰু। যি কি নহওক, এতিয়া কথাটো হ'ল কি, দুৰ্গা পূজা কমিটিয়ে কোনো ধৰণৰ বলপূৰ্বকভাৱে সেইখিনি টকা সংগ্ৰহ কৰিব নোৱাৰিব, চান্দা সংগ্ৰহ কৰিব নোৱাৰিব ইত্যাদি সেইখিনি নিৰ্ধাৰিত সেইখিনি তেনেদৰে বিৱৰণ কৰি দিছে যে তেওঁলোকে কমিটিয়ে কোনো ধৰণৰ বলপূৰ্বকভাৱে চান্দা তেওঁলোকে তুলিব নোৱাৰিব এইবাৰ। তাৰপৰা নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে যে কাজিৰঙা পৰ্যটনত সংযোজন হ'ব আৰু এখন অৰ্কিড উদ্যান। কৃষি আৰু উদ্যান শস্যৰ বিভাগে নিৰ্মাণ কৰিছে প্ৰথমখন চৰকাৰী উদ্যান। এইখিনি ক্ষেত্ৰত কাম দ্ৰুতগতিৰে আগবাঢ়ি গৈ আছে। আগন্তুক সময়ত অতি সোনকালে এইখিনি কাম কাৰ্যকৰী দিশে আগবাঢ়িব। তো বহুতে এটা বেছি ভাল খবৰ, সেই ভাল খবৰটো আপোনালোকক জনালোঁ। তাৰপৰা নেক্সটটো খবৰ ফালে আহিছোঁ। নেক্সটটো খবৰ হৈছে যে যিহেতু HS নুপুৰ বৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়াবিলাক হৈ আছে আপোনালোকেতো গমে পালে কেনেকুৱা ধৰণৰ কি হৈছে। তো যিহেতু আজি পিতৃগৃহত সেইখিনি চলোৱা হ'ল, অভিযান চলালেতো, তেতিয়া পিতৃয়ে কৈছে যে আমি ল'ৰা ছোৱালীক সেইখিনি ভাল দিশে শিক্ষা দিছোঁ বা এইখিনি ভাল পথে আমি লৈ যোৱাত চেষ্টা কৰিছোঁ। কিন্তু আমি এই যে কৰিব লাগে এইখিনি দুৰ্নীতি বা এনেকুৱা ধৰণৰ কেতিয়াও শিকোৱা নাই, বেয়া কাম। আৰু এইখিনি ক্ষেত্ৰত তেওঁ কি কৰিছে, যি শাস্তি হ'ব লাগে সেইখিনি মই কোনো ধৰণৰ সেইখিনি তাত ক'বলগীয়া নাই। যি শাস্তি হ'বই, কাৰণ কেলৈ আমি ভালটোহে সেইখিনি শিকাওঁ। সেইখিনি তেনেদৰে মন্তব্য আগবঢ়াইছে। আৰু বিশেষকৈ এতিয়া আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক জনালোঁ, আৰু জুবিন গাৰ্গ আমাৰ মাজত নাই, বহুত এটা দুখৰ বিষয়, অসমবাসীৰ বাবে দুখৰ বিষয়। সঁচাকৈ কিমানজনক যেন তেনেদৰে সহায় কৰিছিলে বিপদৰ সময়ত, আজি তেওঁই নাইকিয়া হৈ গ'ল আমাৰ মাজৰ পৰা। তো বিশেষকৈ সঁচাকৈ বহুত বেছি আমাৰ বাবে দুখৰ খবৰ। আৰু বিশেষকৈ আৰু তেনেদৰে সেইখিনি যুগুত কৰা নহ'লে কেনেদৰে কি খবৰবিলাক আছিলে, তো এনেকুৱা ধৰণৰ এটা খবৰ পালে আৰু সেইবিলাক কাম কৰিবলৈ মন নাযায় বাৰু। যি কি নহওক, ইমানখিনিলৈকে আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আজিলৈ